কান্দত ভাল হৈ যাই আছো মানে এটা গেট বনবা আছে বাকী তো সেই গেটটো বনবা যাই আছো আৰু গাইছ মোবাইল চোবাইল চাই যাই আহিছিলো যে আর চুম্পু ডিজাইন আর কিয়া কি করিস ডিজাইন ভাল লাগা না লাগা হয় উপায় নেই ভাল লাগা ডিজাইনটো বেয়া লাগে পারবি তো ইন্ডোর কষ্ট আৰু গাইছ ডাইরেক্ট আইবল মানে বৰাজুল বাজাৰ তো বেকে ফুমি গলো বাজাৰত চা গাইছ মানুহ ফেছে আজি এটো মানে শনিবাৰ বৰাজুল বাজাৰ শনিবাৰ সবকে প্ৰায় বাজাৰ শেষ হৈছে হানে তো গাইছ গাড়ী আহিছে তো গাড়ী ডাইরেক্ট হান লোড কৰি আৰু বেলেগ বাজাৰ কৰো গাইছ ওয়েলকাম ব্যাক টু মাই আন্ডার নিউ ব্লগস আজি মানে ভিডিওটা গাড়ির উপর বা স্টার্ট করে দিল আর হচ্ছে যাইছো মানে গাইস বড়দল সাইডে কারণ গাইস যেহেতু মানে আপনাদের ভিডিও চাইছে বলবো মোর প্রস্তুতি তো আজি ডে 2 বলবো মানে প্রস্তুতি মানে গাইস বাজার করবে যাচ্ছি যেহেতু মানে আর আপনাদের জেনে চাইছে হিনার পাই বলবো আরম্ভ রবিবারের পাই রবিবার সোমবারে যেহেতু করছি তো গাইস সেকেন্ড বাজার অলমান করবে যাচ্ছে অলমান মানে রে গাইস পুরো এক রিক্সা পুরো খুঁজছি রে গাড়ি গাইস বাজারে দি পুরো দে দু মেন কথা তো হইছে গাইস মানে মোবাইল চার্জ নাই সব মুখ আধাতে ভিডিও সিডি নম্বর পাবো পারো কোনটা 20% আছে সব হয়ে যাবে আমার মোবাইল মানে লাইন নাই কালি রাতের বা আমার বেগে বরুণু কারণে নাকি গাইস বর্তমান মোবাইল লাইন নাই র এ তুই কি যাবার না নাকি হেবর পাই আই গেল তাড়াতাড়ি বাজার হে গো আৰু গাইস ডাইরেক্ট আইবল মানে বৰাজুল বাজাৰ তো বেকে ফুমি গলো বাজাৰত চা গাইস মানুহ ফেছে আজি এটো মানে শনিবাৰ বৰাজুল বাজাৰ শনিবাৰ আৰু মঙ্গলবাৰ বৰাজুল বাজাৰ হৈ আছে কম দামতে পায় আৰু বস্তুগুলা চা कैसे पे किलो बास मूल्य केंगे मूल्य 30 টাকা কেজি 20 কিলো বার্গেনিং ও বাকি পাল্লা গে পাল্লা হ্যাঁ পেল্লা নাই তো কি গবা কি কম মানে দাম বহুত বেশি হ্যাঁ দাম বহুত নাকি কম বলে কম 30 টাকা কে কিলো হয় হ্যাঁ এ বুঝে রে বস্তা ধরো ভালকে এ রে ভাই হিনি পারম রে ও ভাই এ এটা সাইড যা বাজার কিমান হল কমপ্লিট এতিয়া বাজার মোটামুটি প্রায় সমাপ্ত হবো হয় নাকি এ বহুত দেখলা বহুত ভেজাল যিকি নহক আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছো বাবার কাৰণে আমি লাগি আছো আমাৰ চব চলি আছে এ বাজাৰ চাই লওক বিশাল বাজাৰ আমাৰ আহিলে বাদি বাজাৰ দহটালৈকে প্ৰায় বাজাৰ শেষ হৈছে হানে তো গাইছ গাড়ী আহিছে তো গাড়ী ডাইৰেক্ট হান লোড কৰি আৰু বেলেগ বাজাৰ কৰো গাইছ আমাৰ এয়া বৰাজলৰ বজাৰ আমাৰ প্ৰায় বজাৰ কৰা সমাপ্ত প্ৰায় আমাৰ 1000 মানুহৰ কাৰণে আমি ভোগৰ আয়োজন কৰিছো গতিকে সমূহ ধৰ্মপন ৰাইজক আমি উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছো ধন্যবাদ দাদা উঠেৰি গাড়ী পুরো গাড়ী লাগিছি তো এখানে উচেৰি আহি কথা আর বাজার হানি ঘুমাই দে দে চুম্বকি চাই আছা তই বতা নতুন নাম পন্তাল বাজা ডাইরেক্ট মানে বাজার করি ডাইরেক্ট মানে ঘৰৰ পৰা আৰু আহিলো একবাৰ তবে যেহেতু মানে পেন্ডেল কাম চলি আছে গেছে চাবাইলো দেই চাবাইলো মানে আৰু এটা কথা গেছে কৃষ্ণই মাতিছে কৃষ্ণত যাম তবে প্রায় জগাইছ কারণ এটাই লাইন একবার এসেছিল আমার দেখি আগলমান চার্জ দিলো মোবাইলটো চার্জ নহল হান দেখি আছে বলে তো মোবাইলটো চার্জ দিয়া আৰু মোবাইল দিন লৰা এই কিন্তু এই চুম্পু ডিজাইন আর কিয়া কি করিস ডিজাইন ভাল লাগা না লাগা হয় উপায় নেই ভাল লাগা ডিজাইনটো বেয়া লাগে পারবি তো ইন্ডোর কষ্ট হবো তো পারবি কি ভাল তোর কাম বন নাই ভিডিও বনাই থাক সেইয়া হ'ব দেছো না কৰিম দে আকৌ কৰাই নাই তই ই হলে তো দেউ বিচাৰি মই কৰাই নাই পালো এই কাম তল বম তো বেকে কান্দত ভাল হৈ যাই আছো মানে এটা গেট বনবা আছে বাকী তো সেই গেটটো বনবা যাই আছো আৰু গাইছ মোবাইল চোবাইল চাই যাই আহিছিলো যে চু এসে যাই আছে চা সো মানে গাইছ লাগিছে দে কামত আৰু চলি যা আৰু গাইছ চলিছে বৰ্তমান গাতা খান্দা কাম চিম্পু স্যার ভাই দিও তাতে ডিজাইন দিছিলে তা গাতা খানবাইলি মই হেনা চলতি হেনা অল রাউন্ডার কি তা পতল ম্যান নহয় এরেরা কে নাই মজা ওই ঋতু বৌদিনে বুড়ি তো ঋতু বৌদি কাম করবে আছে কাজি ফিউজ লাগে কারণে গে হতে আজি তুই দেখবা আছে আৰু কাম বুলি মুঠে কই না দার হি এনে আছো নেকি নাপায় হি কি চাইছা তই নাই কছ নাই কিল দিবি রে বা নেন্দা খান ভালকে খান মারিম বাসা বুক কেনে বাস খা
আৰু গাইছ তাৰ পৰা মানে আহি গ'লো বলবমৰ পৰা যাই আছো এতিয়া ৰঙিয়াত কাৰণ গাইছ ৰঙিয়াত যাই আছো কিয় জানা আৰু বলবমত মানে গাইছ বাছা গাঠি আছো ডাইৰেক্ট গেট গোটাই গেটখন জানাই এতিয়া ৰঙিয়াৰ পৰা যাই কিনে গেটখন দিম আৰু মানে যাম কিয় সিনে গাইছে নহয় স্প্ৰিংটো লৈছি এই স্প্ৰিংটো পিন্ধি আছে বৰ্তমান মানে গাইছ মোৰো ল লাগছি সেইকাৰণে ভাবলো নাই কিনা এটা লৈ দে ই লৈ গাইছে আৰু সেইকাৰণে মই এটা লওঁ দে কিন্তু আজি হ'ব দে গাইছ তোৰ স্প্ৰিংটো লওঁ দে আৰু ডাইৰেক্ট গাইছ স্প্ৰিং চেঞ্জ কৰি দিলোঁ মানে কিনি ল'লোঁ কিনে তাৰ ইমান ভিজিলি মনে থকা নাই ডাইৰেক্ট কিনছোঁ পইচা দিছোঁ দাম দৰো খেলা নাই যি দাম দিছোঁ পইচা সেই দামে কৈ দিছোঁ আৰু এই দেৰি হৈছে মানে ইয়াৰ এটা কিবা কাম এটা আছে সেই কামটোত যাই আছোঁ বৰ্তমান মানে আৰ্জেণ্ট মানে ফোন কৰি মাতিলে আৰু সেইকাৰণে কামটোৰ পৰা আহি মানে ডাইৰেক্ট গেছ ঝুলনিত সোমাই গ'লোঁ এতিয়া ঝুলনি চাব আহিলোঁ তো চাই আছোঁ মানে মূৰ্তি লগতে আৰু গাইছ যিহেতু আমি বলবমৰ পাইছোঁ চাহকেইটা বলবমৰো এইটো আছে আৰু নে কি কয় হয় আহিবই লগা নাই আৰু গাইছ মানুহৰ অভাৱ নাই দেই মানুহ চা সেই মানুহ চাই হয় ছাৰ গাইছ মানুহ এতিয়াতো অলপ কমেই দেখিছে বাহিৰত ওলাই গ'লি খেলা আছা অলপ নৰা আৰু পাই আচ্ছা আৰু গাইছ তাৰ পৰা ৰঙিয়াৰ পৰা আহি চুলেন চাই আহি এবাৰ যাই আছোঁ নোনা নদী দেখি কাৰণ গাইছ জাবুন লৈ যাইছোঁ কাৰণ জাবুন লাগে আপোনাৰ ডেক'ৰেশ্যনৰ কাৰণে তো এবাৰ চাব পাৰে এই ৰিক্সা মানুহ এবাৰ নয়নৰ মই বাইক লৈ পুৰা যাই আছোঁ গাইছ তো কি হয় বাবাৰ নম্বৰ আৰু গাইছ দিছোঁহে বা দিনটো সেনেকৈ সেই তলো কিন্তু আৰু এবাৰ গাইছ ডাইৰেক্ট আহি পেলাই মানে নোনা নদী তো এবাৰ জাবুন কাটা আৰম্ভ হৈ গৈছে চাহ গাইছ চাহ কাটা মানুহ আমাৰ হ'ব ৰাতি কেতিয়া ইমান সাহসী তুমি ৰাতি হ'ব নিয়ন চাচোন কেন্দ্ৰ চলি ক'ত নামি গৈছি মাৰ খা নাই আৰু এবাৰ এই ৰিক্সাৰ মাল চাল লোড কৰি কিনে ডাইৰেক্ট যাই আছো মানে জাগাত গেলে নমস্কাৰ এয়া আমাৰ তৃতীয়তম বাৰ্ষিক বলবম উদযাপন কাৰ্যসূচী চলি আছে অহাকালিৰ পৰা অৰ্থাৎ আমাৰ 10-11 আগষ্ট তাৰিখে আমাৰ এনেকুৱা অনুষ্ঠান হ'ব কালি ইয়াত হ'ব পতাকা উত্তোলন প্ৰায় আমাৰ প্ৰস্তুতি সমাপ্ত এয়া আমাৰ কাৰ্যালয় নৱনিৰ্মিত কাৰ্যালয় এয়া আমাৰ সুন্দৰ পৰিৱেশ সকলোৱে আমাৰ গাঁৱৰ ল'ৰাকেইটাই কষ্ট কৰিছে সুন্দৰ এটা পৰিৱেশৰ মাজত আমি আছোঁ ইয়াত আমাৰ বন্তি প্ৰজ্বলন হ'ব ইয়াত গোটেই এইবিলাক চাকি জ্বলি যাব এয়া আছে আমাৰ সকলো সদস্য এয়া আমাৰ সভাপতি মহোদয় ঘৰত যাব নেকি মই ঘৰত যাওঁ আপুনি দুই এষাৰ কৈ যাওক যোৱাৰ আগত এতিয়া দুই এষাৰ ক'বলৈ মন নাই তথাপিও এটা দেহা যথেষ্ট ভাগৰো আমি জানো দুই এষাৰ ইমান ভাগৰো অনুভৱ কৰা নাই বাৰু বাবাৰ নাম বাবা শক্তি দি আছে আমাক গোটেইখিনি দি আছে এতিয়া আমি কালি আৰু পৰহিৰ দিনটো কেনেকৈ যায় তাকে ভাবি আছোঁ আৰু এনেকেই আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা চলি আছে প্ৰস্তুতিটো খুব সুন্দৰকৈ চলি আছে একদম হয় একদম ধুনীয়াকৈ চলি আছে গোটেইখিনি সদস্যই ধুনীয়াকৈ কাম কৰি আছে এনেকুৱা ভালে বাৰু ভালে কালি আমাৰ সভাপতি মহোদয়ে আমাৰ পতাকা উত্তোলন কৰিব পুৰা ধুনীয়াকৈ আমাৰ কাৰ্যসূচী এয়া আছে আমাৰ সম্পাদক মহোদয় অলপ আহিব লাগে এয়া আমাৰ মুখ্য সম্পাদক বিনয় কলিতা দুই এষাৰ ক'ব নমস্কাৰ সমূহ ৰাইজকে মই বলবম কমিটিৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ যাতে আমাৰ মানে বলবমটো সোনকালে মানে চলাই নিব পাৰোঁ বা ৰাইজৰ সহযোগিতা আমাক লাগিব গতিকে সমূহ মধ্যবান্ধুৰী ৰঙিয়া যত মানুহ আছে সহযোগিতা কৰিলে আমি নথৈ আনন্দিত হ'ম যিবিলাক মানুহক আমি নিমন্ত্ৰণ জনাইছোঁ সেইবিলাক মানুহ আমাৰ ইয়াতে ভৰিৰ ধূলা দিলে আমি নথৈ সুখী হ'ম আৰু আমি বহু কষ্ট কৰি আমাৰ গাঁৱৰ যিখিনি সদস্যই কাম কৰি আছে বহু কষ্ট কৰিছে তাৰ বাবে মই কমিটিৰ তৰফৰ পৰা সম্পাদকৰ হৈ মানে মই স্বীকাৰ কৰিছোঁ আৰু সদস্যসকলক মই ধন্যবাদ জনাইছোঁ তেওঁলোকে যিমান কষ্ট কৰিছে বা সহযোগ আগবঢ়াইছে তাৰ বাবে মই অশেষ ধন্যবাদ বহুত ধন্যবাদ দিছোঁ
আৰু মই সুখী হৈছোঁ অনুষ্ঠানত লাগি থাকি মই বহুত মানে সুখী বাবাৰ কাৰণে। গতিকে আপোনালোকো সমূহ ৰাইজকে আৰু এবাৰ মই নমস্কাৰ জনাই কৈছোঁ যে সমূহ ৰাইজ যাতে আমাৰ এই অনুষ্ঠানটোত আহি তাৰমানে আমাক সহায় সহযোগিতা আগবঢ়াই বা অনুষ্ঠান চলাই নিয়াত সহায় কৰে, তাৰ বাবে মই নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ। ধন্যবাদ। মোৰ এইখিনিয়ে ক'ব লাগে। সম্পাদক মহোদয়, আপুনি আৰু এটা কথা কওক, আপোনালোকৰ যিটো আপোনাৰ অনুষ্ঠান এইটো কেইদিনীয়া অনুষ্ঠান? দুদিনীয়া অনুষ্ঠান। দুদিনীয়া অনুষ্ঠান। আমি শুনিব পাইছোঁ আপোনালোকৰ মানে ইয়াত বিশেষ আকৰ্ষণো আছে। আকৰ্ষণ দুটা কি আছে কৈ দিয়কচোন। নাম আছে মহেশ ডেকা বৰগাঁও আৰু আমাৰ পল্লৱজ্যোতি শৰ্মা মুক্তাপুৰ। হয়, ঠিক আছে। আৰু গেছ আজিৰ ভিতৰতে সমাপ্ত কৰিলোঁ। আৰু ভাল লাগিলে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু গেছ কাইলৈ লগ পাম দে। গেছ বাই বাই, নেক্সট উইক লগ পাইছোঁ।